গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আজি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আৰু ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে ছেটাৰডে পিনাকণ নিৰামিষ আৰু দাদা মানে ইফালে দাইল কৰিছে মাংস কৰিছে একেবাৰে পনীৰে মই দিছোঁ দেউতাক মানে পনীৰ হ'লে দাদাও অকণমান খাই ভাল পায় আৰু তেনেকৈ অকণমান খাব পাৰিব আৰু ধুনীয়াকৈ আৰু এফালে হৈ আছে টমেটো মিঠালুৰে হৈ আছে চব্জি আৰু টক বুলি কয় সেই হৈ আছে আৰু পনীৰখিনি মই বনাম মটৰ আলু আৰু আকৌ উঠি যে কপিচিত সেই মই অকণ ভিজাই দিছোঁ মায়ে পটাত পিচি দিব মিক্সাৰত মানে একেবাৰে পেষ্ট নহয় দেই একেবাৰে বহুত টাইম লাগে মিক্সাৰ ভাজি হৈছে আৰু এইখিনি ভিজাই থৈ দিছোঁ তাত মানে মায়ে পটাত পিচি দিব আৰু পনীৰখিনি আজি একদম মস্ত মচিয়াকৈ ভাজি কৰিব আৰু এটা পনীৰো ভাঙা নাই আজি ইমান ধুনীয়াকৈ ভাজি হৈছে পনীৰখিনি মানে কেতিয়াবা কেৰাহীত ঠিকমতে গৰম নহ'লে লাগি যায় তলত তেনেকৈ মানে ভাঙা হয় আৰু তো এইখিনিও হৈ গৈছে নমাই দি এতিয়া চব্জিখিনি বহাওঁ দালি নবনাওঁ আজি এইটো পিনাকো দালি নাখায় মানতা দালি খোৱা আৰু এইফালে দেউতা অকল টমেটো বনাব দিছে আৰু মানে এয়া মিঠা আলুৰ লগত যে বনাব দিছে সেয়াই আৰু দেউতা মানে এয়ে খাই বেছি ভাল লগা দেখি তো এই অকণমান বনাইছোঁ আৰু দেউতাৰ কাৰণে অকল মোৰ মানে কেতিয়াবা মন গ'লে খাওঁ কেতিয়াবা মন গ'লে নাখাওঁ সেই আৰু অকল টমেটোৰ বনালে খাই ভাল লাগে আৰু আলু দিছে যে মিঠা সেইকাৰণে মই বেয়া পাওঁ এনেই আলু ভাল পাওঁ এনেই খাবলৈ কিন্তু এই মানে চব্জিৰ লগত খাবলৈ একেবাৰে বেয়া লাগে আৰু এইফালে তিতাকেৰেলা ভাজি মানে কৰিব বাকী আছে আগতে টমেটো চব্জিখিনি হৈ লওক তাৰপিছত লাহেকৈ তিতাকেৰেলা আলু ভাজি এই আৰু আজি একেবাৰে চিম্পল খানা আমাৰ গাড়ী ধুৱাই মেলি খুৱাই দিলোঁ খেলি আছে তাই এই দুপৰীয়া অলপ আগত খোৱাৰ পৰা উঠিছে উঠাৰ লগে লগে ধুৱাই মেলি দিলোঁ আৰু 12টাৰ আগতে ধুৱাই মেলি দিলোঁ আৰু মানে এই দুপৰীয়া শুৱে নে নাই সেই মানে চিন্তা আৰু কাৰণ অকণমান দেৰিকৈ হৈছে দেই মানে উঠিছে খোৱাৰ পৰা 1.5-2 ঘণ্টামান হৈছে আজি ধুনীয়াকৈ তাই খুৱাই থৈ মই কাপোৰ ধুলোঁ বাচন ধুলোঁ ঘৰ মুচিলোঁ গা ধুলোঁ পানী গৰম কৰি গা ধুলোঁ বহুত সময় লাগিছে মোৰ ধুনীয়াকৈ হৈছে তাই এতিয়া পনীৰ চব্জিখিনি বনাই লওঁ ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাৰ্টিফাইডলৈকে দিনটো কি হয় কিনে দেখুৱাৰ চেষ্টা কৰিম আৰু আজি মই ইয়াতে অকল গুড়া মছলা বনাম মানে মিক্স কৰা নাই অকল এই ৰেডিমেড মছলা তাৰ সৈতে বনাম আৰু জলকীয়া গুড়ি ধনিয়া গুড়ি জিৰা গুড়ি হালধি নিমখ চব একেলগতে মিক্স কৰি পানী অকণমান গুলাই থৈ দিছোঁ আৰু আঠা হ'ব আৰু পেষ্টখিনি এতিয়া পানী অকণমান বেছিকৈ দিছোঁ দেই মই আৰু মই এই মানে ইয়াতে টমেটো একফালে মানে দুটা টমেটোটো ডাঙৰ নহয় ইমান ধুনীয়া যে টমেটো মানে চাই খাওঁ লাগি আছে তো একফালা টমেটোৰ মানে গোটা টমেটোৰ আধা দিছোঁ আৰু এক টুকুৰা মানে কাটি দিছোঁ আৰু একফালা আছে তাৰপিছত পূৰা তাজা এইকেইটা হৈছে আৰু এয়া এইখিনিও ভাজি কৰিবলৈ আছে হওক তাৰপিছত এইখিনি ভাজি কৰিম আৰু আগতে 5 ফুৰণ দিম আৰু পুৰণো শুকান জলকীয়া দুটামান শুকান জলকীয়া নিদিলেও হয় নিদিওঁ বাৰু শুকান জলকীয়া তেজপাত আনিছোঁ তেজপাতে দিওঁ 2 খিলা তেজপাত দি দিওঁ আৰু চবখিনি হওক তাৰপিছত 5 ফুৰণখিনি দি টমেটোখিনি দিম আৰু লাহে হৈ থাকিব টমেটোখিনি অকণমান একদম পূৰা মানে গলি যাব আৰু লাহে হ'ব টমেটোখিনি হওক আৰু এই চব্জি হ'লে তেতিয়া কালি চব্জিখিনি বনাই দিম আৰু পিনাক গা ধুব লাগিব মানে ধুৱাই দিব লাগিব আৰু পানী ঢালি দিব লাগিব ধুব নোৱাৰে অকণমান পানী গৰম কৰিব লাগিব দালি হ'লে মাছ খেলিছে মাছ চব্জি কাটি দিলে লাহে বনাওঁ আৰু আকৌ পিনাক মানে অহাকালি আকৌ ড্ৰেছিং কৰিবলৈ যাব লাগিব মানে এদিন মূৰে আৰু পিনাকি যিটো টমেটো নাখায় আৰু মোৰ একেবাৰে মনত নাছিলে যে টমেটো নিদিওঁ কিন্তু মই দি পালোঁ দেই ভুলতে দি পালোঁ আৰু এতিয়া মই পিনাকৰ এক্সট্ৰাকৈ বনাই আছোঁ তাইক টমেটো একেবাৰে খুৱাবই নোৱাৰিম অলপ বেলেগে কিন্তু একচন কৰি পেলাই টমেটো খায় আৰু এতিয়া এক্সট্ৰাকৈ সৰুকৈ আহি তাৰ কাৰণে মানে বনাইছোঁ এয়া হৈ আছে মটৰ আলু অকণ উঠাই থৈ দিছিলোঁ যে তেতিয়া আৰু পনীৰ উঠাই থৈ দিছোঁ মছলাহে দি পাইছোঁ মছলাত মই মছলাত আলু মটৰ দি দিয়াৰ আগতে মানে নমাই থৈ দিছোঁ একদম পাহৰিছোঁ মই দেই অলপ কাৰণে যে মনত আহিল আৰু পনীৰো অকণমান উঠাই থৈ দিছোঁ ইয়াৰ পনীৰকেইটা পপিচিটত পেষ্টটো থৈ দিছোঁ ইয়াত চব থৈ দিছোঁ আৰু এইফালে তিতাকেৰেলা ভাজি বনাই মেলি লওঁ আমি খোৱা চব্জি হৈ গৈছে
এতিয়া জাষ্ট এই চুটিটো বনাব লাগে আৰু আমি খোৱাটো হৈ গৈছে এয়া আমি খোৱাটো হৈ গৈছে টমেটো দিছোঁ যে ইয়াতে হাতটো ঠিক থাকিলে টেনশ্যন নাছিলে আৰু কিন্তু হাতটো ইমান খাইছে ন সেইকাৰণে টমেটো একদম দিব নোৱাৰি টেঙা বস্তু দিব নোৱাৰি A few moments later. Hey guys, good evening. সকলোকে বহুত সমস্যা লগ পালোঁ চাহ বনাই মেলি ল'লোঁ আমি মানে চিৰা ভাজি কৰিব দিছিলে দেই চিৰা ভাজি কৰিছোঁ মিক্স কৰিব অকণমান আদা তাৰপিছত কেঁচা জলকীয়া ধনিয়া পাত সেইবোৰ কাটি মেলি চাওঁ অকণমান বুট আছিলে বুটখিনি লৈ আহিলোঁ আৰু গাৰ্গী মাৰ লগত আছে পাত লগাইছিলে মানে ওচৰতো নাথাকে বিচনাতো নাথাকে তাৰমানে তলত থাকিব এতিয়া জোতাযোৰ পিন্ধাই দিছোঁ আৰু চিৰা ভাজি কৰিলোঁ এয়া চিৰা ভাজি কৰিলোঁ আৰু ইফালে এয়া চাহ ইফালে লাল চাহ খাই মেলি লওঁ কেনেকৈ ওলাই গৈছে বজাৰত ৰাজুদা আহিছে মানে ৰাজুদাৰ লগত কেনেকৈ মানে ওলাই গৈছে বজাৰত অটত গৈছে বাৰু তো গাড়ী ঘৰতে দাদা আহিলে তাৰপৰা ভাত পানী খাম এতিয়া মানে ৰেষ্ট কৰিছে দোকান গৈছে দেউতা দাদা যাব অকণ দেৰিকৈ ওলাই যাব আৰু 7টামান ওলাই যাব শুই মেলি তাৰপিছত লাহেকৈ ওলাই যাব চাহখিনি খাই লওঁ খাই মেলি যাওঁ তাতে মানে মোবাইলত অকণ চাৰ্জ দিওঁ আৰু চাৰ্জ দি মানে চাৰ্জত বহাই থৈ যাওঁ তাতে গ'লে মানে গাড়ী মানে মোৰ ওচৰত পৰা ওপৰত লগাব সেইকাৰণে মই তাতে যোৱা নাই আৰু ইয়াতে খাই মেলি তাৰপিছত তাত নাজানো হ'লেও মানে আহিব আৰু অলপ চুচৰি বাকৰি আহিব ৰুমত এই পৰ্দাৰ ওচৰত থিয় হৈ থাকিব পৰ্দা ধৰি মানে ওলমি দিয়ে জানেনে ভয় লাগে যদি পৰি যায় আৰামত খাই মেলি লওঁ তাৰ 9টা হ'ল আমাৰ এতিয়ালৈকে টোপনি নাই জানেনে এয়া চব পট কৰিছে এয়া অসমীয়া 9টা হৈছে এতিয়ালৈকে টোপনি নাই মাথাইছেনে এয়া চব চাই আছে আকৌ কি 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 এয়া 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 এতিয়ালৈকে টোপনি নাই কেইবাৰ হ'লে চেষ্টা কৰিলোঁ ৰুটি বনাব লাগিব বাপেকৰ কাৰণে ভাত বনাব লাগিব চাওকচোন টোপনি নাই চকুত টাটা দিয়া টাটা টোপনি নাই আমাৰ কৃষ্ণ হৰে কৃষ্ণ 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 হৰে 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 ৰাম ৰাম হৰে কৃষ্ণ হৰে চাওক কি উৎপাত আমাৰ হৰে কৃষ্ণ 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 হৰে হৰে ধুম ধুমকৈ পৰি যায় আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে হৈ আছে ভাত মানে দুপৰীয়া ভাত আছে দেই টোপিনাৰ কাৰণে ৰুটি বনালোঁ ঘিৰ লগত ইমান অলৰেডি খাই মেলি লয় আৰু এটা ৰুটি থৈ দিছোঁ মোৰ কাৰণে 3টা মানে 4টা বনাইছিলোঁ 3টা খালে আৰু এটা এয়া হৈ আছে লাফলত মানে দুপৰীয়া কৰিম বুলি ভাবিছোঁ দুপৰীয়া কৰা হোৱা নাই টোপিনাৰ কাৰণে এতিয়া গৰম গৰম কৰিছোঁ 2টা কৰিছোঁ তাৰ কাৰণে 2টা দিছোঁ আৰু এটা খালে আৰু এটা থৈ দিছে মানে খোৱাই নাই বনাওঁতে দেৰি হৈ গৈছে যে পনীৰ চব্জি সেই আছে পানীও কম আছে তাকে খোৱালোঁ তাই হৈছে 9টা 40 মান হৈছে দেই টোপিনাকে খোৱা মানে ভোক লাগিছে বুলি কৈছে তো পটাপট বনাই মেলি তাক দিলোঁ আৰু A few moments later. গাইজ গুড মৰ্ণিং সকলোকে আৰু আজি হৈছে নেক্সট ডে আৰু কালিৰ পৰ্ব আমাৰ এতিয়ালৈকে চলি আছে দেই আমাৰ টাইম 10টা হ'বই এতিয়ালৈকে হোৱা নাই ইফালে বাপেকক লৈ যাব লাগে হস্পিটেলত এই অৱস্থা হৈছেনে উৎপাত তাই খুৱাও ফিডিং কৰা দিলেও নহয় মানে এইফালে মোৰ কাম দেৰি হৈ আছে গা ধুব লাগিব আকৌ ইয়াক উঠাই যাব লাগিব কাপোৰ চাপোৰ চব ধোৱা হৈ গৈছে এতিয়া জাষ্ট গা ধুব লাগিব ঘৰখন মোৰ গা ধুব লাগিব গা ধুই ৰেডি হৈ যাব লাগে চব এতিয়ালৈকে খেলি মেলি কৰি আছে হাঁহি দুষ্টামি হাঁহি পকামি হাঁহি তো যে নহওক কালি ব্লগটো এণ্ডিং হোৱা নাই তো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিবা আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিবা আকৌ লগ পাম মইতো ব্লগৰ সৈতে ভালে থাকক বাই বাই দেচোনা বাই বাই টাটা 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 টাটা